প্ৰথমতে মই ছিঙিলোঁ দাংবডি কেইডালমান সেইকেইডাল আৰু হ'ব দিয়ক উঠ আকৌ উঠ 7টা 9 হ'লগে বস্তা পৰি যাব আকৌ নিংকৈ মোবাইলটো ল'ব পৰা লাগিলে সেইটো কওক মজা লাগিলে খালি ইমান ঠেকেছিলে নহয় ঠেকেছিলে একেটা কথাকে কেলে কৈ আছে বাৰু আপোনালোকে নিজে ভাবি চাওক ৰাস্তাটো কিমান বেয়া হ'ব পকা ৰাস্তাত নাথাকে মই গম পাওঁ কাৰণ কেলে পকা ৰাস্তাটো ভাল অঁ সেইটোতো মোৰ চিনাকি মানুহ আপোনাৰ নামটো মই আজিলৈকে নাজানো আকৌ লাগিব অকল এখন লোৱা পানীখিলা লোৱা এখন লোৱা গোটেই চাৰিটা মন আছে নহয় হ'ব তেতিয়া উঠা মেখেলা দাঙি নহয় একেবাৰে দাঙি ৰখাই দিলোঁ কিনো আমি নেদেখা নহয় চব জানো ক'ত কি থাকে কি এই কমাব আৰু কমাব নোৱাৰি তই বেয়া নহয় এতিয়াই কথা পাতি ল মই কাইলৈ কমাব নোৱাৰিম খালি মই থাকিলে কাটিবিহি দেই অকল নাকাটিবি মোক ভিডিঅ' বনাব লাগিব এই স্প্ৰেটোৰ নাম হ'ল কিষাণ কেফ 4 ষ্টক স্প্ৰে আৰু 20 লিটাৰ দৰৱ হয় পেট্ৰলত চলে সৰু ডাঙৰ কথা নাই চব দিয়া চব দি দিয়ক হ'ব দেখিছেনে বাৰু আপোনালোকে কেনেকুৱা কামবিলাক কৰিব লগা হয় ৰাতি বৰষুণ দিছিলে আৰু বৰষুণ দিয়াৰ বাবে পুখুৰীটোত আমাৰ এই ডাঙৰ পুখুৰীটোত মোৰ পিছফালে যিটো পুখুৰী দেখিছে নহয় এই পুখুৰীটোত বহুত পানী হৈ গ'ল প্ৰথমতে মই ছিঙিলোঁ দাংবডি কেইডালমান সেইকেইডাল আৰু হ'ব দিয়ক এতিয়া ছিঙো মই ভাত কেৰেলা নাই মিছা ভাত কেৰেলা দুটা নে কেইটা পালোঁ ভেন্দি পালোঁ 4-5টামান তাকো দুটামানহে কোমলীয়া খাবলগীয়া বাকীখিনি বুঢ়া দাংবডি সৰুকৈ এমুঠি প্ৰথমতে এটা পালোৱে দেখিছে মই এই যে বাটটো দেখিছে লুংলুঙীয়া এই বাটটোতে যাম তামোল বিচাৰি
মই তামোল নোখোৱা 2 মাহমান হ'ল বাৰু দেই 2 মাহতকৈ বেছিও হ'ব পাৰে তথাপিও ধৰি লওক আপোনালোকে 2 মাহ আৰু মইহে তামোল নাখাওঁ কিন্তু আমাৰ ঘৰত পপা মা বাগানত পাত চিঙা মানুহে বা আলহীয়েতো তামোল খায় ন সিহঁতকতো মই যোগাৰ দিব লাগিব এনেকৈ 2টা 3টাকে পাইছোঁ তিনটা পালোঁ আকৌ এজনীও নাই উঠ আকৌ উঠ 7টা 9 হ'লগে আৰু মই গৰুটো ভৰিত চক এনেকে খোৱা বস্তু নহয় দেখি কেনেকুৱা কৈছ বিষ অনুভৱ হৈছে পায় আৰু এইটো দুটা উঠ 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 উঠিছে না উঠ হাগি মুতি ল গোহালিত থকা সেই 2টা গৰু 4টা আছে বাৰু 2টা গৰু যা খেলি থৈ আহিলোগৈ এতিয়া এই 2টা গৰু ছাগলীজনী লৈ গৈ আছোঁ মানে আহি আছোঁ এতিয়া বাৰীলৈ মোৰ এনেকুৱা অনুভৱ হয় ছাগলীজনীৰ পোৱালি 2টা মতা নাই তাই মাতিছে আচলতে মতাহে বাগানত স্প্ৰে কৰিম বুলি ভাবিছিলোঁ স্প্ৰে কৰিব নোৱাৰিছে আৰু মায়ে কৈ আছে কালিৰ পৰা চাউল নাই বুলি এতিয়া মই যদি আপোনালোকক কওঁ নহয় মোৰ এতিয়া ধান কুটাবলৈও পইচা নাই এনেকুৱা অৱস্থা হ'ব এইবাৰ হ'ব 2 নম্বৰ বাৰ মাছ ফচিছে নে নাই ফচা চাবলৈ আহিছোঁ এইবুলি গোটেই জাবৰহে গোট খালে এইখিনিকে ৰ'ব চাফা কৰি দিওঁ পানীটো যাব নোৱাৰিব নহয় নাই এজনীও নাই মই 7টা লাগিব ভঙাকেইটা কুকুৰক দিব লাগিব সেই গোটেইখিনি দিয়ক আৰু দিয়ক ললিতা বিস্কুট নাখায় এটাতে মই দিম দে মোক এটাতে বিস্কুট দে চাক মই দিম তই খা আৰু এটা দিবি নি দে তোক মচাৰ উঠাম সেই মচাৰ উলিয়াই থৈছোঁ দেখা নাই মচাৰ উলিয়াই থৈছোঁ চা যাবি নে নাযাওঁ মোৰ লগত দে হ'ব বহ খা চেলেলত কিবা এটা লিখি দেখুৱা আকৌ তেতিয়াহে দিম তই খাই ল বিস্কুট তাৰপিছত লিখি দেখুৱাবি দেই মানুহ এটা লিখি দেখুৱাবি দেই আৰু অমিতা লিখিবি তাত তোক লৈ যাম আৰু এটা দিবি নি বিস্কুট না আৰু এটা দিবি নি তুমি খোৱা আকৌ নোখোৱা তই দিবি নি আৰু এটা অঁ হ'ব খা হা নহ'ব ইমান দেৰি কৈছে আৰু কি হ'ল নিংকৈ নাজানো কি হ'ল নিংকৈ তেওঁ আপুনি সোনকালে আহে আপুনি দেৰিকৈ আহিছে মই বহি আছো আৰু কৈ আছো মই ভিডিঅ' এডিটিং
লোক বেলেগ আৰামত হৈ গৈছে সি দুইটাকে আমাৰ জাবাংকুই নবয়ে ললিতা গ'ল অ বহ তামোল খাই যাবা আইতা কিবা মিঠাই আনিছে নে চা মিঠাই 11:08 এতিয়া সময় আৰু আমি যাবলৈ ওলালো বাগান আমাৰ ঘৰৰ বাগানৰ পাত চিঙি হৈ গ'ল বেলেগখন বাগান ললিতা এখনত উঠিলাম নে আমি হেই একো নহয় দেও ইছৰাম মোক পোৱালিকা খাই দিবলৈ কৈছিল হলে বহুত এটা ইয়াৰ ৰসিয়া বান্ধি থৈছো এবুক দেখোন হেই গাহেইটো পৰা চাইব একো নহয় ও দিব পাই মানে ললিতা ভয় পাক ভয় পাক ও ভয় পাক উঠা উঠা নিংকো এফালে হা নিংকো এখন এফালে হা সোমাই হা আমাৰ জোৱাই কি কৰিছে জানো বস্তা ফস্তা লৈ হ'ল বস্তা পৰি ৰ'ব আকৌ নিংকো মোবাইলটো ল'ব পৰা সিহঁতে কেনেকৈ উঠি আহিছে কি কথা ৰাস্তা চাস্তা সব দেখাব দেই বাগানৰ পৰা আহোঁগৈ ক'ব আহিলে গাঞ্জা খাই আছে বেলেগ খুব দিছে লাহে দি আমি গৈ আছোঁ এনেকুৱা ইমান স্পীড নহয় মানুহবোৰে চোৱাসকলে চাইছে দেই হহাসকলেও হাঁহিছে কিন্তু কেনেকুৱা লাগিছে আমাৰ বুদ্ধি হহাসকলে সাহস অহা নাই হাঁহিবই মানুহে কাৰণ কেলে মই এটা নতুন কিবা এটা সৃষ্টি কৰিছোঁ বৰ বেয়া ৰাস্তা দেই গৈ আছোঁ ভাল লাগিছে ন মোবাইলত উঠাই দিওঁ কেতিয়াবা উঠিব একো নহয় বেটেৰী ৰিক্সা নিচিনা একেই থাকেচোন তোৰ কি নহয় নহয় কেলে নহয় বুলি তেনেকুৱা কথা কৈছা বেটেৰী ৰিক্সাত মই কিবা উঠি পোৱাহে নাই নেকি একে বেটেৰী ৰিক্সা নিচিনা একেই থাকেচোন আমি দুইটা সেই হেৰা পৰা আহোঁগৈ বোলে এনেকৈ নাযাওঁ মই চেলত যাম নহ'ব হেৰি নহয় আপুনি প্ৰথম উঠি পাইছে নিব আজি আজি কেনেকুৱা লাগিলে সেইটো কওক
মজা লাগিলে খালি ইমান ঠেকেছিলে নহয় ঠেকেছিলে একেটা কথাকে কেলে কৈ আছে আপোনালোকে নিজে ভাবি চাওক ৰাস্তাটো কিমান বেয়া হ'ব পকা ৰাস্তাত নাথাকে মই গম পাওঁ কাৰণ কেলে পকা ৰাস্তাটো ভাল সোনকালে পালেহি নালাগে সেইটোতো হয় কম ভাগৰ লাগিছে বাগানত কেনেকে যোৱা কৈছে বেটেৰী গাড়ী লৈ যায় বুলি আজি দি দিব কি দি দিম ঠেলা গাড়ী নিদিবা দেই এতিয়া হেৰি কওঁ বাছি দিম যোৱাই গম পাইছা নাই নহয় হেৰি কৰিবা চব বাছি দিবা সেইখন সেই চুৱেনা বাগানত ছিঙিব হৈ আছে পাছলৈ মানে এইটো লাইট গোটেই ছিঙিব এইফালে পোনে পোনে অকোৱা নে টেঙৰ নে মই ধৰিব পৰা নাই এতিয়া কাৰণে মানুহবোৰ চিধা যাওকগৈ যোৱাই কিনাই এইটো নিং কৰি যোৱাগৈ মই আহি পালোহি এই আমাৰ বাগানৰ কিনাৰতে মানুহ এঘৰ মোৰ চিনাকি মানুহ আপোনাৰ নামটো মই আজিলৈকে নাজানো আকৌ লক্ষেশ্বৰ ঠেঙাল ধুনীয়া নাম আমাৰ ফালে লক্ষেশ্বৰ ঠেঙালৰ ধৰম পত্নী মোৰ কাৰণে বাৰু ইমানো কষ্ট কৰিব লাগে আমি চাহপানী গোটেই গিলাচে চাহপানী খাই থাকো মই খালি তোমাক দিবলৈ বেয়া লাগিছে ঠাণ্ডা পানী থাকিলে নাই আলহী নোলাহিও কেতিয়াবা লাজে পাওঁ আৰু এনেকুৱা আপোনালোকৰ ঘৰত কেতিয়াবা এনেকুৱা হৈছে নি মই সত্য কথা এটা ক'ম দেই যিটো ঘটনা আমাৰ ঘৰত প্ৰায় হৈ থাকে মই এইটো নকওঁ যে থকা মানুহ এঘৰতো নথকা হৈ যায় কেতিয়াবা পইচা পাতি নাথাকে আৰু যিদিনাখন চাহপাত নাথাকিব চেনি নাথাকিব হাতত পইচা নাথাকিব আহিব আলহী দুৱ আলহী সঁচাকে লাজ পাব কেতিয়াবা হৈছে নাই এনেকুৱা হৈছে কেলে নহ'ব হয় লাজে পাওঁ আকৌ যে ফটকে পইচা পাতি থাকিলে বোলে দোকানলৈ ল'ম আৰু আঁতৰা লৈ তোমাৰ কথা যেনিবা কোৱাই নাই হ'ল কি মই বুজি পোৱা নাই কি কাটিলে অকমান নেকি কি জোনা মোৰ জোৰ চাবা নি ভাল লাগিব অকল এখন লোৱা পানীখিলা লোৱা এখন লোৱা গোটেই চাৰিটা মন আছে নহয় এখন লোৱা তামোল হেৰি চাৰিটা আৰু তিনিটা নাই জানো তুমি এখন লোৱা তামোল সেইদিনাখন তিনিটা আছে মানুহ এখন লোৱা তুমি খাব নি কৰি খাবা না তামোল আমি যে ঘৰৰ পৰা আহিছিলোঁ ই গোটেই আহিছিলোঁ মটৰচাইকেলখন মই চলাই আহিছিলোঁ আৰু মোৰ পিছৰ চিটটোত এটা ল'ৰাক বহিবলৈ দিছোঁ আৰু বাকী তিনিটা মানুহ ইয়াত গাড়ীখনত মই ছোৱালীও উঠাওঁ বোৱাৰীও উঠাওঁ বুঢ়াও উঠাওঁ ডেকাও উঠাওঁ গাভৰুও উঠাওঁ এনেকৈ চাহপাতো কৰি আহোঁ বেছিকৈ পানীবোৰ খাই নাথাকিব চাহ ঘৰতে খুৱামগৈ বোলক আমাৰ ঘৰলৈকে লৈ যামগৈ কেছতে ভাতটো আমাৰ ঘৰতে খাবাগৈ ধুনীয়াকৈ আৰামছে বহি আকৌ মানে মই আহিম নহয় মই কি নাহিম নি মই আহিম ই কাহনো হা মই খুলি লওঁ ৰ'বা হ'ব তেতিয়া উঠা মেখেলা দাঙি নহয় একেবাৰে দাঙি ৰখাই দিলোঁ কিনো আমি নেদেখা নহয় চব জানো ক'ত কি থাকে ভৰি পাক তুমি নাজানা নি ক'ব লাগিব নি আকৌ নহয় মই যেতিয়া ডেকা আছিলোঁ এতিয়াতো অকণমান মেচিয়ৰিটি হ'লোঁ ন সেই ডেকাতে গাভৰু ছোৱালী চাবই বোৱাৰী চোৱাৰী উঠাই আজৰি হৈ আছোঁ এতিয়া অকণমান এইবোৰ উঠাইছোঁ ভৰিটো পাকুৱাই লোৱা না কেলৈ নুশুনানো কথা ক'লে হ'ল নাই 2:47 এতিয়া সময় মই সিহঁতক ক'ম মই ঠেলা চেলা দি থৈ যাওঁ এই তোমালোকে যাবা মই সেইটোৱে কওঁ দৰবকে মাৰোঁ 1.5 ঘণ্টামান লাগিব দৰব মাৰোঁতে
ঘূলি কৰি মাৰোঁতো কল বেপাৰীতে আহিছে কল চাবলৈ। গৰুবোৰ ইয়াতে বান্ধি থোৱা আছে ধুনীয়াকৈ পুখুৰী পাৰত ঘাঁহ ধেই। ইয়াক দেখুৱাই লওঁ কলখিনি কেইটকা কি কথা, পইচাও লৈ লওঁ কেইটকামান। আৰু ইয়াক মই ক'লোঁ প্ৰথমতে আহোঁতেই যে কল মোৰ এনেকৈ তেনেকৈ সকাম এটালৈ কৈ থৈছে, তোক চব কল দিব নোৱাৰিম, কেইটকামান দিম কিন্তু চব দিব নোৱাৰিম। 11 জুনৰ ভিডিঅ' এডিটিং কৰি এক্সপৰ্ট কৰি আজি আপলোড কৰি দিলোঁ। এতিয়া ইয়াত মোৰ ভিডিঅ' লগাইছোঁ। তো সেইবোৰ যিমান চালেও কাম নাই, সেইবোৰ নাপাওঁ। কি চাই মালবোৰ সেইফালে চাবিগৈ, আৰু এইফালে চাবি এইটো চাই ল, মই এফালে যামগৈ এতিয়া, সেইবোৰ পিছত চাই থাকিবি। এতিয়া নিজৰ ভিডিঅ' নিজে চাইছোঁ কেনেকুৱা হৈছে মানে কি ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে কি কথা। এতিয়া পিছফালে কল বেপাৰীটো আহিছে, বেপাৰীয়ে চাই আছে। জাহাজী কল নাপাওঁ, চেনী কলে মালভোগ কলে যি কল নিয় লৈ যা, খালি তই আজি জাহাজী কল নাপাওঁ। মোৰ মানে সকামটো দহাটো যোৱাৰ পিছতে সিহঁতি কল কাটিবলৈ আহিব, কাটি যিমানখিনি বাচি থাকে পাবি আৰু। ঠিক আছে নহয়, ভগৱান আহিলেও এতিয়া নাপায় কল আমাৰ এতিয়া। কি এই কমাব আৰু কমাব নোৱাৰি, তই বেয়া নহয়, এতিয়াই কথা পাতি ল, মই কাইলৈ কমাব নোৱাৰিম। খালি মই থাকিলে কাটিবিহি দেই, অকল নাকাটিবি, মোক ভিডিঅ' বনাব লাগিব। চেনী কল ল'লে 4 টকা, তাৰপিছত মালভোগ কল 6 টকা। মই মালভোগ কলত মই আপোনালোকক কৈ দিছোঁ, যদিও আপোনালোক আহে মোৰ ভিডিঅ' চাই কল নিবলৈ বুলি, মই আপোনাক কল দিম যদি থাকে বাৰীত। মই মালভোগ কলক এই মানে বেপাৰীলৈ কথা আছে, ই প্ৰায় নি থাকে, সেইটো কাৰণে ইয়াক অকণমান কম দামত দিওঁ। আপুনি এদিনীয়াকৈ আহিলে মই আপোনাক চাই চিতি হিচাপত দিম, সেইটোতো নকওঁ, কিন্তু ইয়াক কি দামত দিছোঁ এইটোও কৈ দিছোঁ। মালভোগ কলক মই 200 টকা গড় পাত্তা দি দিছোঁ, সৰু এটুকা আছিলে সেইটুকা মই 100 টকা ধৰি দিছোঁ, আৰু চেনী কল মই দিছোঁ 130 টকাকৈ। আকৌ এই কথাখিনি মই যে কৈছোঁ, আৰু মোক গাঁৱৰ কোনোবা মানুহে মোৰ ওচৰত কল নিবলৈ আহিলে ক'ব যে তই ভিগুক তই ইমান কম দামত কলটো দিয়। ই হ'ল মোৰ ডেইলি কাষ্টমাৰ, বাৰীৰ পৰা কল নি থাকে। আপুনি 2 বছৰ মূৰত 3 বছৰ মূৰত কিবা এটা অনুষ্ঠান হ'লেহে আপুনি মোৰ ওচৰলৈ আহিব কল বিচাৰি। সেইটো কাৰণে মই আপোনাক, আপুনি যে ডেইলি নহয় কাষ্টমাৰ, সেইটো কাৰণে মই আপোনাক দামটো ধৰোঁ, সেইটো বেয়া পাব নালাগে। আৰু এইটো হয় সঁচা কথা। মটৰচাইকেলখনত ঠেলাখন বান্ধি ল'লোঁ, এতিয়া ঠেলাখন দি থৈ এই যে মানুহ ঘৰ আপোনালোকে দেখিছে, এই মানুহ ঘৰ সেই কিনাৰতে পাত ছিঙি আছে মানুহে। আৰু মটৰচাইকেলখন লৈ আৰু ঠেলাখন লৈ মই আহি পালোঁহি বাগান, পাই গ'লোহি। আৰু সিহঁতে ছিঙিছে পাত ক'ত জানেনে? য'ত দাঁত আছে তাতহে ছিঙিছে। এটা পলালে ললিতা বুলি কোৱাটো, পাতৰ গাড়ীত গৈছে। 3টা 35 আৰু একেবাৰে মই যোগাৰত আহিছোঁ, দৰৱ চৰৱ লৈ ধুনীয়াকৈ। আৰু আজি ভিডিঅ' বনাবলৈ মানুহ নাই দেই, আজি ভিডিঅ' বনাবলৈ মানুহ নাই। মই আপোনালোকক একো দেখুৱাব নোৱাৰিম, দৰৱ পিন্ধোৱাও দেখুৱাব নোৱাৰিম। মই ষ্টেণ্ডডাল থাকি আহিলে লৰালৰি কোবত। দৰৱবোৰ মই লৰালৈকে মই দৰৱখিনিকে দেখুৱাম ৰ'ব, কি দৰৱ স্প্ৰে কৰিম, আৰু স্প্ৰেটো দেখুৱাম ৰ'ব। প্ৰথমতে স্প্ৰেটো দেখাইছোঁ। এই স্প্ৰেটোৰ নাম হ'ল কিষাণ কেফ 4 ষ্টক স্প্ৰে, আৰু 20 লিটাৰ দৰৱ হয়। পেট্ৰলত চলে, তেল ভৰাইছিলোঁ অথনি দেখিছিলেই। এতিয়া এইটোৱে মই স্প্ৰে কৰিম। আৰু দৰৱ মই ভিটামিন লৈছোঁ এইটো, এইটো দেখিলে 1 লিটাৰ অলপমান আছে, আগতে মাৰিলোঁ। এইটোত আছে, এই স্প্ৰাইটটোত আছে আপচাইটি আঠাটো, আৰু এইটো মহৰ দৰৱ দেখিলে, আৰু এইটো চাহী দৰৱ। মই ভাবিছিলোঁ আপোনালোকক ভিডিঅ' বনাই দেখুৱাব নোৱাৰিম। হয়, মই গোটেই 200 লিটাৰ চিনটেক্সত পুখুৰীৰ পৰা পানী আনি যিমানখিনি আপোনালোকক দৰৱ দেখাইছিলোঁ গোটেইখিনি মিক্স কৰিলোঁ। এতিয়া ভাবিছোঁ কি মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাব পাৰিম। মই ভাবিছোঁ কি এতিয়া আপোনালোকক ভিডিঅ' বনাই দেখুৱাব পাৰিম, অকল এবাৰহে দেখুৱাব পাৰিম। মই যেতিয়া দৰৱ মাৰি গৈ থাকিম নহয়, আপোনালোকক কেনেকৈ মাৰিছোঁ কি কথা এইখিনিহে অলপমান দেখুৱাব পাৰিম। আৰু প্ৰমাণটো এইটোৱে যে মই দৰৱটো মাৰিছোঁ তাৰ প্ৰমাণটো। স্প্ৰেটো কিবা এটা হৈছে, স্প্ৰেটো দিওঁতে কিবা অকণ হ'বলৈ মন কৰা নাই, প্লাগটো খেলি মেলি হ'ব পাৰে, কিবা এটা হৈছে মুঠতে। ৰ'ব মই স্প্ৰেটো লৈ লওঁ দেই। চশমাখন নোহোৱাৰ কাৰণে আৰু বিপদ হৈছে, দৰবোৰ চকুত সোমাইছে, উপায় নাই, কি কৰিব, উপায় নাই। ৰ'ব আপোনালোকে চাওক
5:32 এতিয়া সময় আৰু গোটেই 200 লিটাৰ দৰৱ মই গোটেই বাগানত মাৰি শেষ কৰিলোঁ। মই আপোনালোকক অকল এবাৰহে প্ৰমাণটো দিলোঁ আৰু মই যেতিয়া দৰৱখিনি মিক্স কৰিছিলোঁ ঘুলিছিলোঁ তেতিয়াও ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ পাৰিলোহেঁতেন মই খৰখেদাত সেই মোবাইল যিডালত আমি মোবাইলটো ষ্টেণ্ডত ৰাখি লওঁ সেই ষ্টেণ্ডালে মই ভুল থাকি আহিলে দৰৱ স্প্ৰে কৰিলোঁ গোটেই বাগানত। বতৰটো বেয়া কৰিছে ভাল কৰিছে এনেকুৱা কৰি আছে। চাওঁতে সময় হ'লগৈ 6:01 আৰু গা পা ধুই ধুনীয়াকৈ মই ফ্ৰেছ হৈ গ'লোঁ, ধুনীয়া আতি হ'লোঁ। চকুকেইটাত খুব মতে ঠাণ্ডা পানী মাৰি দিছোঁ একদম। চকুকেইটা অকণমান ৰঙা নিচিনা লাগিছে নিব, মই আছিত চাইছোঁ মটৰচাইকেলত অকণমান ৰঙা নিচিনা লাগিছে। আৰু অকণমান তেল টেঙা ঘুচিলোঁ, চোলা পিন্ধিলোঁ, চেন মাৰি এতিয়া আমি যাওঁ ভাগিনটো আৰু মই শাক আনিবলৈ। কপালত সেইটো কি কিবা হ'ল নি? নহয় সেইটো কি শাক আছে লৈ আহিব। মহে খাম নালাগে মাতি দে আকৌ তই তেতিয়াহে আহিব। ঐ শিঙিবা আকৌ দে। সৰু ডাঙৰ কথা নাই, চব দিয়া। চব দি দিয়ক। চব দি দিয়ক। ভেন্দি ইমানখিনি কালি হেৰি কোনো এটা যদি মানুহে খালে আৰু ভেন্দিখিনি ডাঙৰ বুঢ়া হৈ গ'ল। মই যেনেকে মানুহক কল দেখুৱাই যেনেকে ভাঙি দেখুৱাও মোৰ নিচিনা কি পিতাই গ'লা। মই কি শাক আনিলো আপোনালোকক দেখুৱাম দেই। এই সোপা শাক আনিলো। দহটা 19 এতিয়া সময় ভাত পানী খাই কৰি আহি এই গোহালি ঘৰতে মই কৰি আছিলোঁ ভিডিঅ' এডিটিং আৰু মোৰ কৰিবলৈ মন যোৱা নাই, একদম টোপনি খুব ধৰিছে। মই এতিয়া ভাবিছোঁ কি টোপনিটো একদম নিয়ে ন, টোপনিটো মই ভাবিছোঁ ইমান কষ্ট নিদিওঁ, ৰাতি যিমান সময় শুব লাগে সেইখিনি শুব লাগে স্বাস্থ্যটোৰ বাবে দেহাটোৰ বাবে। গৰু চব শুই আছে দেখিছে, ছাগলী শুই আছে। ময়ো যাওঁ ৰুমলৈ, কাম অলপ আছে কৰোঁগৈ। বাকী কি ক'ম আৰু মই জন্মনি গগৈ আজিৰ দিনটোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে কি কথা এইখিনি আপোনালোকে জনাব। কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই।